গুড মৰ্নিং ষ্টুডেণ্টছ। আজি যিহেতু এতিয়া বৰ্তমান NTPC RRB এক্সাম চলি আছে, তো আমি তাৰ কাৰণে কেইটামান তাৰ PYQ কৰিবলৈ গৈ আছোঁ। তাৰে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আমি কৰিবলৈ যাম। ইয়াত কৈছে এ ট্ৰেইন ৰানিং এট 72 km/h ক্ৰচেছ এ প্লেটফৰ্ম ইন 45 seconds. If the length of the train is 240 meter, what is the length of the platform? তো আমাক সুধিছে ট্ৰেইনখনে 72 কিলোমিটাৰত যায় আৰু 45 ছেকেণ্ডত প্লেটফৰ্মটো ক্ৰছ কৰে, তো আমাক প্লেটফৰ্মটো উলিয়াব দিছে, লেংথটো উলিয়াব দিছে। তো আমি কেনেকৈ উলিয়াম, তাৰ কাৰণে এটা ট্ৰিক হ'ল, ইয়াত দিছে 72 কিলোমিটাৰ, 72 km/h। তো এইটো আমি ইয়াত যিহেতু 45 ছেকেণ্ডছ দিছে, তো আমি সেইটো কাৰণে আমি এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব। তো 72 km/s মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ আমি 5/18 ডিভাইড কৰিম, ইনটু কৰিম। তো 5/18 কৰাৰ পিছত সেইটো হ'ব, এইটো 18 72 কিমান যাব, 4 বাৰ। তো এইটো ওলাব 20 মিটাৰ পাৰ ছেকেণ্ড, 20 মিটাৰ পাৰ ছেকেণ্ড। তেতিয়া আৰু সুধিছে ট্ৰেইনখনৰ লেংথটো হ'ল 240 মিটাৰ, ট্ৰেইনখনৰ লেংথটো হ'ল 240 মিটাৰ। তো আমাক সুধিছে লেংথ অফ দ্য প্লেটফৰ্ম, সেই ট্ৰেইন ষ্টেচনটো প্লেটফৰ্মটো আমাক লেংথটো উলিয়াব দিছে। তো আমি কেনেকৈ উলিয়াম, আমি জানো যে S = VT, ঠিক আছে। তো আমাক প্লেটফৰ্মটো লেংথ উলিয়াব লাগে ন, তো সেইকাৰণে তাৰ কাৰণে উলিয়াম আমি যেতিয়া ট্ৰেইনখনে প্লেটফৰ্মটো ক্ৰছ কৰিব, তাৰ দুইটা লেংথ হ'ব ন, প্লাছ হ'ব ন। ট্ৰেইনখনৰ লেংথটো, এখন হৈছে ট্ৰেইনখন আৰু প্লেটফৰ্মটো আছে ন, তো ক্ৰছ কৰি যাওঁতে ট্ৰেইনখনে দুইটা লেংথ ক্ৰছ কৰিব ন, তাৰ কাৰণে এইটো প্লেটফৰ্মটো। তো গতিকে আমি দুইটা লেংথ যিহেতু ক্ৰছ কৰিব, তো সেইটো কাৰণে আমি এছৰ জেগাত দুইটা লেংথ দিব লাগিব। তো ইয়াত কি দিছে, 240 মিটাৰ ট্ৰেইনখন দিছে, 240 আৰু প্লেটফৰ্মটো আমি ধৰি লৈছোঁ S, লেংথটো S। তাৰপিছত V কিমান দিছে, 20, আৰু টাইম কিমান দিছে, 45 ছেকেণ্ডছ। এইখিনি মই ওপৰত কৰি দিছোঁ। টু 240 প্লাছ S = এইটো 45 ইনটু কিমান, 900। তাৰপিছত আমি এইখিনিৰ পৰা আমি এছটো কিমান পাম, 900 মাইনাছ 240। সেইটো কৰিলে কিমান পাম, 10 পৰা 000, তাৰপিছত এইটোৰ পৰা গ'লে 6, তাৰপিছত 8 পৰা 2 গ'লে 660, ঠিক আছে। এইটো হৈছে তাৰ লেংথটো, লেংথ অফ দ্য প্লেটফৰ্ম এইটো, ঠিক আছে। তাৰপিছত আমি নেক্সট অংকটোলৈ গৈছোঁ। ঠিক আছে। এতিয়া আমি নেক্সট অংকটোলৈ গৈছোঁ। ইয়াত দিছে ৰেচিঅ' অফ এজেছ অফ A and B is 4:5. আফটাৰ 5 years দ্য ৰেচিঅ' বিকামছ ইমান 5:6। তো এৰ এতিয়া কাৰেণ্ট এজ উলিয়াব দিছে, এতিয়াৰ বয়সটো উলিয়াব দিছে। ৰেচিঅ' অফ এজেছ অফ A and B, এতিয়া এ আৰু বয়সৰ আমি এনেদৰে লিখি ল'ম যে H to B এনেকৈ আমি লিখি ল'ম। দিছে কিমান, এতিয়া সিহঁতৰ বয়সৰ ৰেচিঅ' কিমান, 4:5। তাৰপিছত কৈছে আফটাৰ 5 years দ্য ৰেচিঅ' বিকাম 5:6। তো কি কৈছে, আমি এইটো এনেকৈ লিখি ল'ম 5:6, ঠিক আছে। 5:6 এইটো বৰ্তমান, আৰু এইটো হৈছে 5 বছৰৰ পিছত বুলি আমাক কৈছে, তো আমি সেইটো মতে লিখি ল'ম। কিন্তু এতিয়া আমি চাব লাগিব যে এই 4 পৰা 1লৈ যাওঁতে এইটোত কিমান হৈছে, +1 হৈছে ন, আৰু ইয়াতো এইটো +1 হৈছে। 4 পৰা এইটো 5 হৈছে, কিন্তু 5 বছৰৰ পিছত এইটো 1 বুলি আমি ধৰি লৈছোঁ, ইয়াতো আমি 1 বুলি ধৰি লৈছোঁ। কিন্তু হেৰিয়ৰ মতে, কুৱেশ্যনৰ মতে এই 1টো যিটো গেপ দিছে, এইটো ৰিয়েলত কিমান হয়, আমাক 5 বছৰ বুলি দি দিছে ন, ৰিয়েলত এনেও 5 বছৰ বুলি দি দিছে। এই 1টোৰ ভেলু কুৱেশ্যনৰ মতে 5, আমি 1 বুলি পাইছোঁ, এই ৰেচিঅ'টোৰ পৰা আমি 1 বুলি পাইছোঁ, কিন্তু কুৱেশ্যনৰ মতে সেইটো 5 বুলি দিছে। গতিকে সেই 1টোৰ ভেলু আমাক কুৱেশ্যনত দিছে 5 বুলি,
5 বুলি দিছে আমাৰ কোৱেশ্চনত 5 বুলি দিছে তো ইয়াত সুধিছে যে এৰ কাৰেন্ট এজ কিমান 4 অহা 5 বছৰৰ পিছত পাছ হ'ব বুলি কৈছে আমাক কিন্তু কাৰেন্ট এজ কিমান 4 তো হেতু কাৰণে একৰ ভ্যালু যদি 5 হয় তেনেহলে 4 ভ্যালু কিমান হ'ব এটা বস্তুৰ দাম যদি 5 হয় তেন্তে 4টা বস্তুৰ দাম কিমান 20 হেতুই এটো কেনেকৈ পালো 4 * 5 4 * 5 হেতুই কৈছে একৰ ভ্যালু যদি 5 হয় তেনেহলে 4 ভ্যালু কিমান হ'ব 20 বুজি পাইছে তো ইয়াত অপচন এটো আছে ঠিক আছে এটা আমি 3 নম্বৰ কোৱেশ্চনটো লাইছো এটো দিছে সোৱা 1/x + 1/y ইকুৱেল টু কিমান দিছে 1/6 ঠিক আছে তাৰ পিছত দিছে এটো মই তাত পাতি লৈছো আৰু এটো xy = 10 দিছে এটো আমি কেনেকৈ কৰিছো আগতে পাইছিলো ন x * y xy আৰু ওপৰত কি হ'ব এটো 1 * y y হ'ব আৰু 1 * x x হ'ব তো মই হেতু ভালকে লিখিছো x + y বুলি x + y আৰু ফলে এটো একে সেম থাকি গল 1/6 ঠিক আছে গতিকে তাৰ পিছত আমাক কোৱেশ্চনত দি দিছে যে x + y ভ্যালু কিমান 10 বুলি দি দিছে এটো ভ্যালু 10 বুলি দি দিছে তাৰ পিছত এটো xy থাকি গল তাৰ পিছত এটো 1/6 ঠিক আছে তাৰ পিছত আমাক উলিয়াব দিছিল কিমান xy ভ্যালু তো আমি গুটে কেটা পাই গলো এটা জাস্ট সলভ কৰি দিলে আনসাৰটো ওলাই যাব তো ইয়াৰ পৰা আমি কি পাই যাম xy = xy * 1 হেতু কাৰণে xy পালো আৰু 10 * 60 60 তো ইয়াত অপচনত নাই কিন্তু আনসাৰটো হ'ল 60 ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনলৈ গৈছো এটো সোৱা ইয়াত দিছে A can do a work in 15 days, B in 20 days. They work together for 5 days. How much time, how much work is left? মানে সুধিছে A আৰু A এটা কাম 15 দিনত কৰে, B 20 দিনত কৰে। তেওঁলোকে মিলিজুলি কামটো 5 দিন একেলগে কৰিছে। তাৰ পিছত কৈছে 5 দিন একেলগে কৰাৰ পিছত কিমান কাম বাকি থাকি যাব। তো আমি এটো কেনেকৈ কৰিম? আমি এনেদৰে লিখি লম যে A কিমান দিনত দিছে 15 ডেজত 15 ডেজত B কিমান ডেজত দিছে B দিছে 20 ডেজত ঠিক আছে আমি গম পালো A এটা কাম 15 দিনত কৰে B এটা কাম 20 দিনত কৰে ঠিক আছে এতিয়া আমি এই দুটা এলসিএম লম 15 আৰু 20 ৰ এলসিএম কিমান 60 60 দুইটা যায় না যায় তো 15 আৰু 60 পালো তো 15 60 কেবাৰ যাব 4 বাৰ যাব আৰু 20 60 কেবাৰ যাব 3 বাৰ যাব তে আমি কি গম পালো যে A 15 দিনত এই কামটো কৰে কিন্তু এদিনত কেটা কাম কৰে 4টা কাম কৰে B এ গুটে 20 দিনত 60টা কাম কৰে তো এটা কাম এদিনত কেটা কাম কৰিব 3টা কাম কৰিব ঠিক আছে কি গম পালো A এদিনত 4টা কাম কৰে B এ এদিনত 3টা কাম কৰে ঠিক আছে তো আমাক কৈছে দুইজনে মিলি 5 দিন কাম কৰিছে তো A + B এ এদিনত কেটা কাম কৰে 4 + 3 দুইটাই 4 + 3 কাম কৰিলে 7টা কাম কৰিব কিন্তু তেওঁলোকে এদিন কৰা কা নাই 5 দিন কৰিছে তেনেকৈ তে 7 তে এদিনত 7 কৰিলে 5 দিনত কেটা কাম কৰিব 35টা কাম কৰিব 35টা কাম কৰিব ঠিক আছে আৰু আমি টোটাল কাম কিমান লৈছিলো এটো 60 টো হৈছে টোটাল কাম টোটাল ওয়ার্ক ঠিক আছে আৰু এটো তেওঁলোকে 5 দিনত অলৰেডি 35টা কাম কৰি দিলে তে আমাক সুধিছে যে কিমান কাম আৰু বাকি থাকিব তো বাকি থাকিব কিমান কাম 60 - 35 এটো কিমান থাকিব এটো 25 থাকিব ঠিক আছে 25টা কাম বাকি থাকিব যেহেতু ইয়াত ফ্ৰেকশনত আছে তো তোমালোকে আনসাৰটো ফ্ৰেকশনত উলিয়াব পাৰা কেনেকৈ উলিয়াবা তো কাম থাকিল কিমান 25টা আৰু টোটাল কাম কিমান 60টা তো এটো আমি ফ্ৰেকশনত উলিয়াই দিম এটো পাছে কাটিম 5 বাৰ যাব এটো পাছে কাটিম 12 বাৰ যাব কিন্তু আনসাৰত এটো নাই তো ঠিক আছে তো আনসাৰটো হ'ব 5/12 ঠিক আছে আমি এটা নেক্সট কোৱেশ্চন তুলে গৈছো
এতিয়া কৈছে a number is divided into two parts such that 5 times of the first part is equal to 7 times of the second if the number is 144 তে smaller part টো উলিয়াব দিছে আমাক কৈ দিছে যে নাম্বাৰ টো 144 আমাক কৈ দিছে যে নাম্বাৰ টো হল 144 দি দিছে এটো আমাক কোৱেশ্যনত 144 বুলি দি দিছে কিন্তু আমাক কৈছে যে smaller part আৰু larger part তেনেকুৱা দুটা বস্তু আছে গতিকে আমি লম যে smaller part টো smaller part itu let smaller part x the larger part kiman hobo y larger part ami lom y yat ki dise a number is divided into two parts to ami duta part loilo eta dangor part eta part khor part gom paisa ne to dubhag korilo mane 144 to thik ase eta amak dise je 5 times of the first part to first part to ami x buli dhoilo mane smaller part to buli dhoilosu तो यात क्वेश्चन मते 5 टाइम्स ऑफ द फर्स्ट पार्ट तो फर्स्ट पार्ट तो आमी किमान x तो 5 टाइम्स ऑफ द फर्स्ट पार्ट इज इक्वल टू 7 टाइम्स ऑफ द सेकंड 7 टाइम्स ऑफ द सेकंड सेकंड की y तो y एतो आमाक दि दिले एतो क्वेश्चनत आमाक दि दिसे ठीक আছে एतो आमाक दि दिसे एतो आमी 1 नंबर বুলি লিখি দিছো ঠিক আছে কিন্তু আমি এটা কথা জানো 144 তো দুভাগত দুটা পাৰ্টত ভাগ কৰিছে তো আমি এটা কি পাম যে এই দুইটা নাম্বাৰ যদি আমি 10 টোক যদি আমি দুটা পাৰ্টক ভাঙি দিও এটা যদি পাৰ্ট 2 হয় এটা পাৰ্ট যদি 8 হয় তেনেহলে দুইটা 2 আৰু 8 যোগ কৰি দিলে আমি 10 পাম সেইমতে 144 টোক যদি আমি দুটা পাৰ্টত ভাগ কৰো তেনেহলে সেই x আৰু y সেই দুটা যোগ কৰি দিলে আমি 144 পাম গতিকে আমি এটো লিখিব পাৰো যে x + y = 144 according to question ঠিক আছে তো এটো কি কৰিম আমি এতিয়া সো এতিয়া যেহেতু ইয়াত 5x ৰ কথা আছে তো আমি ইয়াত দুই ফালে আমি 5 এটা ইনটু কৰি দিম 5x + 5y আৰু এইফালে 144 ৰ লগতো 5 এটা ইনটু হৈ যাব ঠিক আছে তেতিয়া আমি কি কৰিম এই 5x টো জায়গাত 7y পাতি দিম এই 5x টো জায়গাত কি কৰিম তাৰ পৰা আমি 7y পাতি দিম 7y সৰি 7y + 5y equal to 144 into 5 ঠিক আছে এখানে লাগে গম পালো তাৰ পিছত আমি কি পাম এখানে কি পাম 7y + 5y equal to 12y equal to 144 into 5 144 into 5 ঠিক আছে এতিয়া আমি 12 144 কেবাৰ যায় 12 বাৰ তে কি পাম y equal to 12 5 গুণ 60 ঠিক আছে y equal to 60 পাই গলো তে ইটো পার্ট কিমান হ'ব ইটো পার্ট কিমান হ'ব ইটো পার্ট কিমান হ'ব তে 144 minus 60 তে কিমান হ'ব 4 কোন 4 আৰু এটো পা গলে 84 কিন্তু ইয়াতে এটা কথা আছে যে আমাক উলিয়াব দিছে স্মলাৰ পার্টটো তো স্মলাৰ পার্টটো কিমান হয় স্মলাৰ পার্টটো কিমান হয় এটা আমি x টো পালো কিমান x টো কিমান পালো সৰি y টো কিমান পালো আমি 84 পালো না 84 পালো আৰু x টো কিমান পালো 60 পালো তো ইয়াত স্মলাৰ পার্ট কোনটো 60 হয় না এটো आंसर 60 ঠিক আছে হ'ব তো ঠিক আছে আমি আজি ইয়াতে সামৰিছো বাকি আমি নেক্সট ক্লাছত আমি স্টার্ট কৰিম যেহেতু एग्जाम চলি আছে ঠিক আছে আমি গৈ থাকিম তেনেকৈ ঠিক আছে